পশ্চিমবংগৰ আৰজি কাৰ মেডিকেল কলেজত অমানৱীয় হৃদয় বিদাৰকভাৱে ৩১ বছৰীয়া চিকিৎসক মমিতা দেৱীক নিৰ্মমভাৱে হত্যা কৰা হৈছে। প্ৰায় ১৮ৰ পৰা ২০ গৰাকী পাখণ্ডৰ নিৰ্যাতনৰ বলি হৈছে সেই চিকিৎসক মমিতা নামৰ সেই চিকিৎসকগৰাকী। আৰু সেই চিকিৎসকগৰাকীৰ গাত প্ৰায় ১১৩টা কলা দাগ আছিলে। আৰু সেই চিকিৎসকগৰাকীয়ে ন্যায় পাবনে নাই আজিৰ দিনত সেইটো এটা লাখটকীয়া প্ৰশ্ন। গতিকে সকলো ৰাইজক তথা সকলো চিকিৎসকক আমি এটাই ৰিকুৱেষ্ট কৰিম, আপোনালোকে ইয়াৰ প্ৰতিবাদ কৰক আৰু সেই ছোৱালীজনীৰ ন্যায় পোৱাত আপোনালোকৰ অৱদানৰ অতি প্ৰয়োজন। গতিকে আপোনালোকে ৰাজপথত ওলাই আহক, ইয়াৰ প্ৰতিবাদ আপোনালোক নিজেৰাই কৰক। আজি সেই ছোৱালীজনীৰ সেই প্ৰায় ১৮ৰ পৰা ২০ গৰাকী পাখণ্ডৰ নিৰ্যাতনৰ বলি হৈছে। আপোনাৰ মাক আপোনাৰ ভণ্টি নোহোৱাৰ কি সম্ভাৱনা, কি গেৰাণ্টি আপুনি মই দিব পাৰিম? গতিকে ইয়াৰ প্ৰতিবাদ আপুনি মই কৰিবই লাগিব। আৰু সকলো চিকিৎসকক আমি ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে সেই ছোৱালীজনীৰ ন্যায়ৰ স্বাৰ্থত আপোনালোক ৰাজপথত ওলাই আহক। আৰু এটা কথা ৰিকুৱেষ্ট কৰিম, সেই ছোৱালীজনীৰ দুখ কি আছিলে যাতে এনেকুৱা নিৰ্মমভাৱে হত্যা কৰা হৈছে। সেই ছোৱালীজনীক প্ৰায় ১৮ৰ পৰা ২০ গৰাকী পাখণ্ড হত্যা কৰিছে সেই ছোৱালীজনীক। গতিকে আপোনালোকৰ আমি বিশেষকৈ আমাৰ মাক তথা আমাৰ ভণ্টিসকলক এটাই ৰিকুৱেষ্ট কৰিম, আপোনালোকৰ সন্মান আপোনালোকে নিজেৰাই ৰখাৰ চেষ্টা কৰিব। আৰু সকলো ল'ৰা মৰমীয়াল নহয়, সকলো ল'ৰা ভাল নহয়, ইয়াৰ মাজতে কিছু পাখণ্ড আছে। গতিকে আপোনালোকে যিমান পাৰে আজিৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, যোৰহাট কৰি আমি আহ্বান জনাইছোঁ আপোনালোকক।